ফ্ৰেণ্ডছ আসাম টিপ চেনেলখন যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আসাম টিপ চেনেলখন সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন পাবলৈ বেল আইকনখন সোনকালে টিপি দিয়ক। ওয়েলকাম টু আসাম টিপ চেনেল ফ্ৰেণ্ডছ। আজি মই আপোনালোকৰ সন্মুখত এখন নতুন ভিডিঅ' আপলোড দিবলৈ ওলাইছোঁ আৰু এই ভিডিঅ'খনত আপোনালোকে এটা নতুন মেক্সিমা কোম্পানীৰ নতুন ঘড়ীৰ আনবক্সিং চাবলৈ পাব। এই আনবক্সিংত মই এখন মেক্সিমা ঘড়ী ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু এইখন ঘড়ীৰ দাম হৈছে আপোনাৰ 875 টকা আৰু এই ঘড়ীখন মই ফ্লিপকাৰ্টৰ পৰা আজি ৰিচিভ কৰিছোঁ আৰু এই ঘড়ীখনক আপোনালোকৰ সন্মুখত আনবক্সিং কৰি। সো গাইজ আপোনালোকে ৰেডি হৈ লওক, মই এই ঘড়ীখন আনবক্সিং কৰিবলৈ ওলাইছোঁ। এয়া চাওক, মই ফ্লিপকাৰ্টৰ পৰা ৰিচিভ কৰা ঘড়ীখনৰ বাকচখন। এই বাকচখন ধুনীয়াকৈ ফ্লিপকাৰ্টে পেক কৰি মোৰ ওচৰলৈ পঠাই দিছে কুৰিয়াৰৰ যোগেদি। ইয়াতে আপোনালোকে চাবলৈ পাইছে এখন মানি ৰিচিপ্ট এই বাকচখনৰ ওপৰত দি ব্লেক টিপ মাৰি দিছে আৰু এই বাকচখনত সম্পূৰ্ণ মোৰ ডিটেইলছ আছে, মোৰ নাম আছে আৰু এই ঘড়ীখনৰ ডিটেইলছ আছে। ইয়াতে আপোনালোকে চাবলৈ পাব এই বাকচখনত ঘড়ীখনৰ দাম কিমান লৈছে এইটোও চাব পাৰিব আৰু ঘড়ীখন ক'ৰ পৰা পঠাই দিছে সেই এড্ৰেছখিনিও এই বাকচখনৰ ওপৰত থকা কাগজখনত লিখা আছে। এতিয়া মই এই বাকচখন ব্লেডেৰে কাটিবলৈ লৈছোঁ আৰু ব্লেডেৰে কাটি আছোঁ। অলপ আছে, অলপ পাছতে এই বাকচখন কটা শেষ হ'লে আপোনালোকে গম পাব যে এই বাকচখনত সেই মেক্সিমাৰ ঘড়ীখন আছে নে নাই। সো গাইজ, এয়া আপোনালোকে চাবলৈ পাইছে যে মেক্সিমাৰ ঘড়ীখনৰ বাকচখনৰ ভিতৰত আৰু এটা ঘড়ীৰ বাকচ আছে যিখনত ঘড়ীখন সোমাই ৰখা হৈছে। এতিয়া আপোনালোকে বাকচখন চাবলৈ পাইছে যে এইখন এটা মানি ৰিচিপ্ট হয়, এইখন এটা ইউজাৰ মেনুৱেল হয় ঘড়ীখনৰ। এইবোৰ মই পেলাই দিছোঁ আৰু ইয়াতে এতিয়া মই ঘড়ীখন ওলাই লৈছোঁ। এয়া চাওক কি ধুনীয়া এটা ঘড়ী। মই খুব পচন্দৰে এই ঘড়ীখন অৰ্ডাৰ দিছিলোঁ। আজি মই এই ঘড়ীখন ৰিচিভ কৰি মই খুবেই আনন্দিত হৈছোঁ। সেই ঘড়ীখন মই খুলি আপোনালোকক দেখাই দি আছোঁ। ঘড়ীটো আচলতে কেনেকুৱা হয়, খুব ধুনীয়া হয়। এইফালে চালেও খুব ধুনীয়া লাগে, ইফালে কৰিলেও খুব ধুনীয়া লাগে। এয়া চাওক, নতুন ঘড়ীৰ যিখন চিল আছে সেই চিলখনো ইয়াতে আছে। এইবোৰ মই গুচাই লৈছোঁ। ইয়াতে আপোনালোকে ঘড়ীৰ দামখন চাবলৈ পাইছে। এয়া চাওক, মই এই চিলটো আঁতৰাই লৈছোঁ। চিলটো আঁতৰাই লোৱাৰ পাছত মই নিজৰ হাতখনত এবাৰ ঘড়ীখন লগাই চাম কেনেকুৱা লাগে। এয়া আঁতৰাই লৈছোঁ। এতিয়া মই মোৰ হাতখনত ঘড়ীখন লগাম, কেনেকুৱা লাগে চাই। খুব পচন্দৰ ঘড়ী এখন অৰ্ডাৰ দিছিলোঁ আৰু এই ঘড়ীখন পাই আজি মই খুবেই আনন্দিত হৈছোঁ। এই ঘড়ীখন চাওক, হাতখনত খুব ধুনীয়া লাগিছে। চ' গাইজ, আপোনালোকে যদি ফ্লিপকাৰ্টৰ পৰা এখন নিজৰ পচন্দৰ ঘড়ী অৰ্ডাৰ দিব খোজে তেতিয়াহ'লে মেক্সিমা কোম্পানীৰ ঘড়ী এখন অৰ্ডাৰ কৰি ল'ব পাৰিব। মেক্সিমা কোম্পানীৰ ঘড়ীবোৰ খুবেই ধুনীয়া হয় আৰু এয়াই হৈছে মোৰ প্ৰমাণ। এই ভিডিঅ'খন যদি আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড কমেণ্ট কৰিব আৰু এই ভিডিঅ'খন এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।